গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তুটো হৈছে যে আমি কৰ্মফল নিশ্চয় ভুগিব লাগিব। ঠিক আছে, আমি যি কৰ্মই নকৰোঁ লাগিলে আমি কৰ্মফল ভুগিব লাগিব। যদি আমি ভাল কৰ্ম কৰিছোঁ তো ভাল ফলাফল পাম। যদি আমাৰ কৰ্ম বেয়া হৈছে, যদি আমি বেয়া কৰ্ম কৰি আছোঁ, তেতিয়া তাৰ ফল ভুগিবই লাগিব, নিশ্চয় ভুগিব লাগিব। আৰু আমি যদি নিজকে ভাবি লওঁ যে আমি যি কাম কৰি আছোঁ কোনো দেখা নাই, মানুহে দেখা নাই, আমি মনে মনে কৰি আছোঁ, ঠিক আছে, এইবিলাক কৰিলে কৰি থাক, একো নাই, কিডাল হ'ব, হয়নে? কিন্তু কৰ্মফল ভুগিবই লাগিব। কাৰণ কেলে, মানুহে দেখা নাই, আমাক কোনো দেখা নাই, কিন্তু এজনে দেখা পাই আছে, যিজন ওপৰত বহি আছে। ইউনিভাৰ্ছ, ঈশ্বৰ, যাক কওঁ আমি ঈশ্বৰ, ভগৱান, আল্লাহ, যি বুলি কওঁ ন, সিজনে আমাক সকলো লক্ষ্য কৰি আছে। আৰু তেওঁ সকলো আমাৰ কৰ্মৰ ফল, আমি যিখিনি কৰ্ম কৰি আছোঁ নহয়, প্ৰত্যেকটো কৰ্ম হিচাপ ৰাখি আছে। আৰু সেই হিচাপখিনি আমাকে দিব। আমি যেনেকুৱা ধৰণৰ কৰ্ম কৰি যাম নহয়, তেনেকুৱা আমি ফল আমি নিজে ঘূৰাই পাম। ঠিক আছে, আমি ঘূৰি আহি আমাৰ ওচৰলৈকে পাবহি। আমি ভাবোঁ যে এইটো কৰি আছোঁ, একো নাই, কোনে কিডাল হ'ব, কিন্তু সেই কৰ্মফল বহুত ভয়ংকৰ হৈছে বন্ধুসকল, বহুত ভয়ংকৰ হয়। আচৰিত হ'ব যেতিয়া আপোনালোকে নিজেই সেই বস্তুটো উপলব্ধি কৰিব, বা সেইটো মানে কৰ্মফল ভোগে নে নাই, তাক যদি আপোনালোকে ভালকৈ পঢ়ে, ভালকৈ অধ্যয়ন কৰে, 100% গম পাব যে কৰ্মফল ভুগিবই লাগিব। আৰু এই জনমতে আমি এই পৃথিৱীতে ভুগি যাব লাগিব। কোনো এটা বোলে বেলেগ এটা জেগা নাই। বহুতে কয় যে নৰক আছে, নৰকৰ যান্ত্ৰণা ভুগিব লাগিব। ঠিক আছে, নৰকত মানুহক জ্বলাই দিয়ে, নৰকক পুৰি দিয়ে, গৰম তেলত সাজে, এইবিলাক যে কথা কয়, এইবিলাক আচলতে নহয়। ঠিক আছে, কৰ্মফল আমি ইয়াতে ভুগিব লাগিব, আমি পৃথিৱীতে ভুগিব লাগিব। আমাৰ পৃথিৱীখনেই স্বৰ্গ, আমাৰ পৃথিৱীখনেই নৰক। আমি যি হিচাপে আমি লওঁ নহয়, সেই হিচাপে পাম। তো বন্ধুসকল, যে কৰ্মফল যে ভুগিব লাগে, তাৰ এটা সুন্দৰ ষ্টৰি ক'ম আজি। আপোনালোকৰ ষ্টৰিটো ক'লে গম পাব। ঠিক আছে, তো দেৰি নকৰি ষ্টৰিলৈ যাওঁ। ঠিক আছে, ষ্টৰিটো এনেকুৱা ধৰণৰ। এখন গাঁৱত হাজবেণ্ড ৱাইফ আছিলে, দুজন হাজবেণ্ড ৱাইফ আছিলে। আৰু হাজবেণ্ডৰ নাম যতীন, ৱাইফ আৰু তেখেতৰ ৱাইফ আছিলে। ঠিক আছে, তো যতীনৰ ৱাইফ মানে যেনে তেনে দুবেলা দুসাঁজ এনেকৈ গোটাই কৰি আনি ক'তবা হাজিৰা কৰে, দুখ কষ্টৰে চলি আছিলে। তাৰপিছত দুদিনমান কি হ'ল, যতীনৰ কোনো কাম বন নাছিলে, মানে খোৱা বস্তু যোগাৰ কৰিব পৰা নাছিলে। আৰু তেনেকুৱাতে এদিন কি হ'ল, মানে খোজকাঢ়ি এনেকৈ খেতি পথাৰৰ মাজেদি আহি আছিলে, হাবিৰ মাজেদি আহি থাকোঁতে দেখা পালে এটা ভাটৌ চৰাই। দেখা পালে, আৰু ভাটৌ চৰাইটোৰ মুখত দেখা পালে এখন ডাঙৰ ৰুটি দেখা পালে। তো দেখা পাই পেলাই মানে যতীনে ভাবিলে যে ই ভাটৌটোৱে ৰুটিটো পেলাইহে দিব, গতিকে ৰুটিটো ভাটৌটোৱে কি কৰিব, যদি এই ৰুটিটো আমি পাই যাওঁ, তো অকণমান হ'লেও যেনে হ'লেও কিবা এটা খাব পাম, আমাৰ ভোকটো মিটিব, ভোকটো তাৰমানে মৰিব। সেই বুলি চিন্তা কৰি পেলাই যতীনে মানে ভাটৌটোক খেদি গৈ পেলাই ভাটৌটোৰ মুখৰ পৰা সেই ৰুটিখন কাঢ়ি লৈ গুচি আহিলে। আৰু ভাটৌটোৰ পৰা যেতিয়া ৰুটিখন কাঢ়ি লৈ আহিলে, তেতিয়া ভাটৌটোৱে খুব দুখ কৰিলে, আচৰিত দুখ কৰিলে। ভাটৌটোৱে মানে চকু পানী ওলাই গ'ল। মানে সেই ভাটৌটো বহুত কষ্টৰে সেই ৰুটিখন ক'ৰবাৰ পৰা সংগ্ৰহ কৰি আনি থৈছিলে খাবৰ কাৰণে, কিন্তু সেই ভাটৌ চৰাইৰ মুখৰ ৰুটিখন কাঢ়ি লৈ গ'ল যতীনে। আৰু যতীনে আনি পেলাই ঘৰত আৰু ধুনীয়াকৈ ৱাইফে এফাল দিলে, তেওঁ খালে, খাই পেলাই বিৰাট সুখ পালে, খুব আনন্দ পালে যে ৰুটিখন খাব পালোঁ। ভাটৌটোৱেনো কি খালেহেঁতেন, সেই ভাটৌ চৰাইহে, আৰু চৰাই নাখালেও নাই, আমিতো খাইছোঁ, আমাৰ পেটটো ভৰিছে, সেই বুলি চিন্তা কৰি পেলাই যতীন আৰু ৱাইফ ঠিকে থাকিলে। কিন্তু ভাটৌটো কি হ'ল, ভাটৌটোৱে মানে তেনেকৈ ৰুটিখন নাপাই পেলাই, তাৰপিছত আৰু ভাটৌটোৱে বিচাৰ কুচাৰ কৰিলে, একো খাব নাপাই পেলাই ভোকতে ভাটৌ চৰাইটোৰ মৃত্যু হৈ গ'ল, ভাটৌ চৰাইটো মৰি থাকিলে। ঠিক আছে, তো তেনেকেতে
দিন গ'ল, দিন বাগৰিল, দিন বাগৰাৰ লগে লগে কি হ'ল, যতীন আৰু ৱাইফৰ এটা সন্তান জন্ম হ'ল, ল'ৰা সন্তান জন্ম হ'ল। আৰু ল'ৰা সন্তানটোৰ লগত আৰু মানে আনন্দ মনেৰে ধুনীয়াকৈ থাকিবলৈ ধৰিলে। ল'ৰাটোক খুব মৰম কৰে, আচৰিত মৰম কৰে, দুইটাই মানে ল'ৰাটোক খুব মৰম কৰে। নিজৰ একমাত্ৰ সন্তানক খুব মৰম কৰে, য'ত ত'ত লৈ যায় আৰু বহুত সপোন দেখিছে, ল'ৰাটোক লৈ পেলাই বহুত সপোন দেখিছে। সপোন দেখি পেলাই ল'ৰাটো তেনেকৈ এবছৰ দুবছৰকৈ এনেকৈ ডাঙৰ হ'ল, 5 বছৰমান হৈ গ'ল। 5 বছৰমান যেতিয়া হৈ গ'ল, ল'ৰাটোৰ ওপৰত যিটো সপোন দেখিছিলে, যিমান সুখ অনুভৱ কৰিছিলে ল'ৰাটো জন্ম হোৱাৰ পিছত, আৰু ল'ৰাটোক লৈ পেলাই যিমান সপোন ৰচিছিলে যে ল'ৰাটো ডাঙৰ হৈ আমাক চাব, আমাক ডাঙৰ মানে সুখত ৰাখিব, আমুক তামুক ঢেৰ সপোন দেখিছিলে ল'ৰাটোক দেখি লৈ। যেতিয়া ল'ৰাটো ডাঙৰ হ'বলৈ ধৰিলে, যেনে গৈ 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 7 বছৰমান পালেগৈ, স্কুল দিব আৰু স্কুল দিয়া বয়স হ'ল, তেনেকুৱাতে অকস্মাততে ল'ৰাটোৰ বেমাৰত পৰিলে। ল'ৰাটো বেমাৰত পৰি পেলাই বেমাৰ নুগুচা হ'ল। এনেকুৱা এটা মানে ৰোগ লাগিলে ল'ৰাটোৰ গাত, এনেকুৱা এটা বেমাৰ লাগিলে যোনটো ডক্তৰেও ধৰিব নোৱাৰা হ'ল। বিভিন্ন জেগাত দেখুৱালে, বিভিন্ন জেগাত চিকিৎসা কৰালে, কিন্তু ল'ৰাটোৰ বেমাৰ ঠিক কৰিব নোৱাৰিলে। অকস্মাতে ল'ৰাটোৰ মৃত্যু হ'ল। ল'ৰাটোৰ মৃত্যু হোৱাৰ পিছত ল'ৰাটো যেতিয়া তেওঁলোকৰ জীৱনৰ পৰা গুচি গ'ল, দুয়ো দুখত ভাঙি পৰিলে। আৰু দুয়ো দুখত ভাঙি পৰি পেলাই সদায় মানে কান্দি থাকিবলৈ ধৰিলে, সদায় দুখ মনে থাকিব ধৰিলে। বিভিন্ন মানে ক'তো যাবলৈ মন নাযায়, দুইজনে হাজবেণ্ড ৱাইফ দুইজনে বহি পেলাই কান্দি থাকিবলৈ ধৰিলে। আৰু কান্দি কান্দি যতীনে সদায় ভগৱানক কয় যে, ভগৱান তুমি আমাক কিয় ইমান শাস্তি দিছা? একমাত্ৰ ল'ৰাক তুমি আমাৰ পৰা কাঢ়ি লৈ গুচি গ'লা, তুমি ইমান নিৰ্দয়, ইমান নিষ্ঠুৰ, আমুক তামুক কৈ পেলাই ভগৱানক সম্পূৰ্ণ অভিযোগ ভগৱানক দিছে, ঈশ্বৰক দিছে। ঈশ্বৰক অভিযোগ দি দি খুব গালি পাৰিবলৈ ধৰিছে, খুব কান্দিবলৈ ধৰিছে, দুখ দি আছে, যিকোনো হেৰি কৰি আছে। তেনেকুৱাতে এদিন কি হ'ল, সপোন ৰাতি শুই থাকোঁতে সপোনত যমৰাজ আহিলে। যমৰাজ আহি পেলাই ক'লে যে, তুমি যে ইমান কান্দি আছা কিহৰ কাৰণে, ইমান দুখ কৰি আছা কিহৰ কাৰণে? তেতিয়া যতীনে সপোনতে কৈছে আৰু যে, মোৰ একমাত্ৰ ল'ৰাক মোক ঈশ্বৰে কাঢ়ি লৈ গ'ল, তোমালোকে কাঢ়ি লৈ গুচি গ'লা। এতিয়া মইহে বুজি পাম, মইহে পিতৃ। মোৰ ল'ৰাটোক লৈ পেলাই কিমান সপোন দেখিছিলোঁ, আৰু সেই ল'ৰাটোক আমি কিমান মৰম কৰিছিলোঁ, কিমান ভাল পাইছিলোঁ, সেই ল'ৰাটোক মোৰ পৰা লৈ গুচি গ'ল, আমুক তামুক কৈ। তেতিয়া যমৰাজে ক'লে যে, ঠিক আছে, তুমি এটা কাম কৰিবা, অহা কাইলৈ 2 ঘণ্টাৰ কাৰণে তুমি নামঘৰৰ ভিতৰত শুবা, কিন্তু 2 ঘণ্টাৰ কাৰণে যাতে তোমাক কোনো ডিষ্টাৰ্ব নকৰে। তুমি 2 ঘণ্টা একদম যাতে শান্তি মনে নামঘৰৰ ভিতৰত শুৱা। তুমি মই কোৱা দৰে কৰা, প্ৰকৃত ৰিজাল্টটো পাবা, ফলাফল পাবা। তাৰপিছত পিছদিনাখন উঠি পেলাই ৱাইফক ক'লে, নিজৰ পত্নীক ক'লে যে, মোক এনেকৈ যমৰাজ আহি পেলাই দেখা দিছে, আৰু দেখা দি পেলাই কৈছে যে, অহা কাইলৈ নামঘৰত শুবলৈ কৈছে, আৰু নামঘৰৰ ভিতৰত দৰ্জা লক কৰি ল'বলৈ কৈছে, আৰু যাতে কোনো ডিষ্টাৰ্ব নকৰে সেই কথা কৈছে। তেতিয়া পত্নীও ক'লে, ঠিক আছে, তুমি যেতিয়া সপোনত দেখা পাইছে, তুমি সেইটো কাম কৰা। আৰু কি কৰিলে, পিছদিনাখন যতীনে নামঘৰৰ ভিতৰত ধুনীয়াকৈ চাফ চিকুণ কৰিলে, চাফ চিকুণ কৰি নামঘৰতে শুলে। যেতিয়া গভীৰ টোপনিত আহি গ'ল, তেতিয়াই টোপনি অহাৰ লগে লগে যমৰাজ আহি পেলাই আকৌ হাজিৰ হ'ল। যমৰাজ আহিলে, আহি পেলাই যমৰাজে তেওঁৰ যতীনৰ শৰীৰটোৰ পৰা আত্মাটোক উলিয়াই লৈ গ'ল। আত্মাটোক উলিয়াই লৈ গৈ পেলাই নৰক পালেগৈ। নৰকত গৈ পেলাই দেখা পাইছে যে, যমৰাজৰ নৰকত তাৰমানে বিভিন্নজনে বিভিন্ন ধৰণৰ শাস্তি ভুগি আছে, বিভিন্ন ধৰণৰ হেৰি কৰি আছে। তাৰপিছত এনেকৈ দেখা পাই পেলাই ওচৰলৈ গ'ল, যমৰাজৰ ওচৰলৈ গ'ল। যমৰাজৰ তেতিয়া ক'লে যে, বিচৰা, এইখিনিত তোমাৰ ল'ৰা, তোমাৰ সন্তান কোনটো আছে, তোমাৰ ল'ৰাটোক বিচৰা। গোটেই ঘূৰি ফালি চালে, গোটেইখিনিৰ মাজত দেখা পালে যে তেওঁৰ ল'ৰাটোক ৰৈ আছে। যেতিয়া ল'ৰাটোক দেখা পালে, আনন্দত ক'ব নোৱাৰা হৈ গ'ল, মতলীয়া হৈ গ'ল যে, মোৰ ল'ৰাটোক মই পাই গ'লোঁ। তাৰপিছত যমৰাজে কৈছে যে, তোমাৰ ল'ৰাটোক তুমি মাত লগোৱা, তোমাৰ ওচৰলৈ মাতা। তাৰপিছত যতীনে নিজৰ ল'ৰাটোক দেখা পাই ল'ৰাটোক ওচৰলৈ মাতিছে, বাবা তুমি মোৰ ওচৰলৈ আহা, বাবা মোৰ ওচৰলৈ আহা, কিন্তু ল'ৰাটো নাহে।
যেতিয়া বহুত দেৰি মাতিলে, মাতাত নাহা দেখি পালে যমৰাজে ক'লে, যোৱা তুমি নিজেই লৈ আহা তোমাৰ ল'ৰাটো। তাৰপিছত যেতিয়া যতীন ল'ৰাটোৰ ওচৰলৈ গ'ল, ওচৰলৈ গৈ কৈছে, ব'লা বাবা, তোমাক মই নিবলৈ আহিছোঁ। তোমাৰ দেউতা মই, তুমি চিনি পোৱা নাই, তুমি তোমাৰ দেউতা হয়, তুমি মোৰ লগত ব'লা। তেতিয়া ল'ৰাটোৱে কৈছে, তুমি কোন হয়, তুমি মোক কিয় আমনি কৰি আছা? মোক ইয়াত থাকিবলৈ দিয়া, মই তোমাৰ লগত ক'তো নাযাওঁ, মই ইয়াতে মোৰ জেগা য'ত মই তাতে থাকিম। তেতিয়া বাপেকে কৈছে, তুমি মোক চিনি পোৱা নাই, মই তোমাৰ দেউতা, তোমাক মই নিবলৈ আহিছোঁ, তুমি য'তে নিবলৈ আহা মই তোমাৰ লগত নাযাওঁ। তেতিয়া বাপেকে সুধিলে, তুমি তেনেকুৱা কিয় কৰিছা? তোমাক মই নিবলৈ আহিছোঁ, তোমাক কিমান মৰম কৰিছিলোঁ, কিমান ভাল পাইছিলোঁ। তেতিয়া ল'ৰাটোৱে ক'লে যে, তুমি মনত পেলোৱাচোন, সেই দিনটোৰ কথালৈ মনত পেলোৱা, যোনদিনাখন তুমি সেই ভোকাটোৰ ভাটৌ চৰাইটোৰ মুখৰ পৰা যে ৰুটিখন লৈ আহিছিলা, সেই কথাটো মনত পেলোৱা। ভোকাটোৰ ভাটৌ চৰাইটোৰে ভোকত খাবৰ কাৰণে ৰুটিখন লৈ আহিছিলে, কিন্তু সেই ভোকৰ মুখৰ পৰা তুমি ৰুটিটো কাঢ়ি লৈ গুচি আহিলা। সেই ভাটৌ চৰাইৰ পৰা ৰুটিটো লৈ গুচি আহিলা। আৰু ৰুটিটো লৈ আহি দুই পতি পত্নীয়ে ধুনীয়াকৈ খাই পেলাই শান্তি ভুগিলা। কিন্তু সেই ৰুটিকণৰ কাৰণে সেই ভাটৌ চৰাইটোৰ যে মৃত্যু হ'ল, সেইটো তুমি জানা? তুমিতো নাজানা। তুমি যেনেকৈ সেই ভাটৌ চৰাইটোক কষ্ট দিলা, যেনেকৈ দুখ দিলা, সেই দুখকণ দিবৰ কাৰণেহে মই তোমাৰ পুত্ৰ হিচাপে তোমাৰ তাত জন্ম হৈছিলোঁ। তোমাৰ পত্নীৰ গৰ্ভত মই জন্ম হৈছিলোঁ। মই তোমাক দুখ দিবৰ কাৰণেহে জন্ম হৈছিলোঁ। গতিকে তোমাক যিমানখিনি দুখ দিব লাগে, যিমানখিনি কষ্ট দিবলগীয়া হ'ল, মই দিলোঁ। এতিয়া তুমি ইয়াৰ পৰা যাব পাৰা। সেই কথা শুনা পাই পেলাই যতীন আচৰিত হ'ল। আচৰিত হৈ যমৰাজৰ ওচৰত আহিলে। যমৰাজৰ ওচৰত আহি পেলাই ক'লে যে, মই সঁচাকৈ সেইটো যে ইমান ডাঙৰ পাপ কৰিছিলোঁ, ইমান ডাঙৰ ভুল কৰিছিলোঁ, মই গমেই পোৱা নাছিলোঁ। গতিকে মই অজানিতে যি ভুল কৰিলোঁ, তাৰ শাস্তি মই ভুগিবলগীয়া হ'ল। মই সেই দুখ যন্ত্ৰণা কষ্ট মই ভুগিবলগীয়া হ'ল। ঠিক আছে। তেতিয়া যমৰাজে ক'লে, যাতে দুনাই তুমি এনেকুৱা ধৰণৰ ভুল নকৰা, আজিৰ পৰা যাতে শুদ্ধ কাম কৰা, যাতে জীৱনটো শুদ্ধকৈ পাৰ কৰিব পাৰা। যেতিয়াই কাকবা তুমি দুখ দিবা, যেতিয়াই কাকবা কষ্ট দিবা নহয়, সেই বস্তুটো তোমাৰলৈকে ঘূৰি গুচি আহিব। গতিকে কৰ্মফল সদায় ঘূৰি গুচি আহে। আহিলে যতীন যমৰাজক আকৌ আহি তেওঁৰ শৰীৰত আত্মাটো দি দিলে। সাৰ পালে, সাৰ পাই পেলাই সকলো কথা তেওঁৰ পত্নীক ক'লে যে, আমি যে আমাৰ সন্তান হিচাপে আমাৰ ওচৰলৈ আহিছিলে, সেয়া আচলতে সি আহিছিলে মাত্ৰ আমাক দুখ দিবৰ কাৰণে। কাৰণ আমি যি ভুল কৰিছিলোঁ, যে মই যি পাপ কৰিছিলোঁ, সেই পাপৰ ফল ভুগিবৰ কাৰণে, আমাক কষ্ট দিবৰ কাৰণে সি আমাৰ জীৱনলৈ আহিছিল। আৰু সি আমাক দুখ দি পেলাই গুচি গ'ল। সেয়া মই যমৰাজৰ তাত গৈ পেলাই গম পালোঁ। গতিকে বন্ধুসকল, এইটো ষ্টৰিয়ে নহয়, এইটো বুজিব লগা কথা, জানিবলগীয়া কথা। গতিকে আমি অজানিতে যিখিনি ভুল কৰোঁ, যিখিনি আমি পাপ কৰি দিওঁ নহয়, সেই পাপৰ প্ৰায়শ্চিত্ত হ'বই লাগিব। আমাৰ কৰ্মফল আমি ভুগিবই লাগিব। আমি সেইকাৰণে কেতিয়াও ভুল কাম কৰিব নালাগে। যোনটো আমি সদায় এটা বস্তু বুজি পাব লাগে যে, আমাক ঈশ্বৰে পঠিয়াইছে কিয়? আমাক এই পৃথিৱীলৈ ঈশ্বৰে কিয় পঠিয়াইছে? আমাৰ কৰ্ম কি? আমাক ঈশ্বৰে যি কৰ্ম কৰিব কৈছে, সেই কৰ্ম কৰি যাওঁ। আমি অধিক পোৱাৰ আশাৰে, অধিক লোভ কৰি, ঠিক আছে, আমি আনক আঘাত দি, আনক দুখ দি পেলাই নিজেই যেতিয়া পাব বিচাৰোঁ নহয়, তেতিয়াই আমাৰ জীৱনত মানে যি কৰ্ম কৰোঁ, সেই কৰ্মৰ ফল আমালৈকে ঘূৰি আহে। আমি কেতিয়াও কাকো আঘাত দিব নালাগে, কেতিয়াও আমি কাকো কষ্ট দিব নালাগে। সদায় আনৰ ভাল চিন্তা কৰিব লাগে। কেতিয়াও কাৰো বস্তু কাঢ়ি ল'ব নালাগে। কাৰো বস্তু মই দখল কৰি ল'ম, তেনেকুৱা মনোভাৱ কেতিয়াও ৰাখিব নাপায়। আমি যেনেকেই কৰ্ম কৰিম নহয়, তেনেকুৱা ফল আমাৰ ল'ৰা ছোৱালীৰ গাতে ভুগিবলগীয়া হ'ব। আমি নিজেই ভুগিম। আৰু এই পৃথিৱীতে, এই সংসাৰতে ভুগিব লাগিব। এই ষ্টৰিটোৰ পৰা বহুত সুন্দৰ শিক্ষা এটা ল'ব পাৰি। গতিকে সেইকাৰণে আমি সদায় শুদ্ধ কৰ্ম কৰি পেলাই আগুৱাই যাব লাগে, যাতে আমাৰ ফল আমি সদায় শুদ্ধ হিচাপে পাওঁ। ঠিক আছে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব।
যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে সতৰ্ক হয় জীৱনৰ পথত যাতে আমি ভুল কাম নকৰোঁ, বেয়া কাম নকৰোঁ বুলি আমি সকলোৱে সতৰ্ক হৈ যাওঁ। কাৰণ সেই কৰ্মফল আমাৰ ওচৰলৈকে ঘূৰি আহিব। যিমান পাৰোঁ আনক সহায় কৰা, আনক ভাল কৰা, আনৰ ভালৰ চিন্তা কৰিলে আমি যিমানেই আনৰ ভালৰ কথা চিন্তা কৰিম নহয়, আমালৈ ভালখিনি ঘূৰি আহিব। গতিকে আৰু আমি আনক যিমান অপকাৰ কৰাৰ কথা চিন্তা কৰিম, আমাৰ জীৱনত অপকাৰ হ'ব। গতিকে সেইকাৰণে যিমান পাৰোঁ আমি সদায় ভাল কৰিব লাগে। তো সেইটো কাৰণে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু এটা মোৰ ফেচবুক পেজ আছে, তাতেও ফ'ল' কৰি ল'ব। আপোনালোকৰ অকণমান উৎসাহ পালে, আপোনালোকৰ অকণমান সাহস পালে, প্ৰেৰণা পালে আৰু দুগুণে কাম কৰিবলৈ মন যাব। আৰু ভাল ভাল ভিডিঅ' আনিবৰ কাৰণে, আৰু ভাল ভাল বিষয়বস্তু আনিবৰ কাৰণে মন যাব। তো সেইটো কাৰণে অকণমান আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ উৎসাহ, আপোনালোকৰ প্ৰেৰণা কামনা কৰোঁ। ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।